ওম শান্তি। আজিৰ তাৰিখ 2 মে' 2024 বৰ্ষ। প্ৰাতঃ মুৰলী বাগদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, জ্ঞানৰ বুলবুলি হৈ নিজৰ সমান কৰি তোলাৰ সেৱা কৰা। বিচাৰ কৰা যে কিমানক নিজৰ সমান কৰি তুলিলো। স্মৃতিৰ খতিয়ান কেনেকুৱা? আৰু আজিৰ প্ৰশ্ন, ভগৱানে নিজৰ সন্তানসকলক কোনটো প্ৰতিশ্ৰুতি দিয়ে যিটো মনুষ্যই দিব নোৱাৰে? পিতাই উত্তৰত কৈছে, ভগৱানে প্ৰতিশ্ৰুতি দিয়ে, সন্তানসকল, মই তোমালোকক নিজৰ ঘৰলৈ নিশ্চয় লৈ যাম। তোমালোক শ্ৰীমতত চলি পবিত্ৰ হলে মুক্তি আৰু জীৱন মুক্তিত যাবা। মুক্তিততো প্ৰত্যেকেই যাবই লাগে। কোনোবাই বিচাৰিলেও বা নিবিচাৰিলেও, জোৰ জবস্তি কৰি হলেও হিচাপ নিকাচ নিষ্পত্তি কৰাই লৈ যাম। বাবাই কয়, যেতিয়া মই আহোঁ তেতিয়া তোমালোক সকলোৰে বানপ্ৰস্থ অৱস্থা হয়, মই সকলোকে লৈ যাওঁ। ওম শান্তি। সন্তানসকলে এতিয়া পঢ়াৰ প্ৰতি ধ্যান দিব লাগে। সৰ্বগুণ সম্পন্ন, ষোলকলা সম্পূৰ্ণ বুলি যি গায়ন আছে, এই সকলো গুণ ধাৰণ কৰিব লাগে। পৰীক্ষা কৰি চাব লাগে, মোৰ এই গুণসমূহ আছেনে? কিয়নো যি খোৱা যায় তাৰ প্ৰতিয়েই তোমালোক সন্তানসকলৰ ধ্যান যাব। এতিয়া এয়া নিৰ্ভৰ কৰে পঢ়া আৰু পঢ়ুৱাৰ ওপৰত। নিজৰ অন্তৰক সুধিব লাগে, মই কিমানক পঢ়াওঁ? পিতাই আজি কৈছে যে নিজৰ অন্তৰক সুধিব লাগে যে মই কিমানক পঢ়াওঁ। সম্পূৰ্ণ দেৱতাটো কোনো হৈ নুঠে, অৰ্থাৎ হৈ উঠা নাই। চন্দ্ৰ যেতিয়া সম্পূৰ্ণ হৈ যায় তেতিয়া কিমান পোহৰ দিয়ে। ইয়াতো চোৱা, পুৰুষাৰ্থৰ ক্ৰম অনুসৰি হয়নে? এয়াতো সন্তানসকলেও বুজিব পাৰে, শিক্ষকসকলেও বুজি পায়। এটি এটি সন্তানৰ ফালে দৃষ্টি যায় যে কি কৰি আছে, মোৰ অৰ্থে কি সেৱা কৰি আছে। সকলো ফুলক চাই ফুলটো সকলোৱে হয়, বাগিচা নহয় জানো? প্ৰত্যেকে নিজৰ অৱস্থাক জানে, নিজৰ আনন্দক জানে, প্ৰত্যেকৰে নিজৰ নিজৰ অতীন্দ্ৰিয় সুখময় জীৱনৰ অনুভৱ হয়। এটাতো পিতাক বহুত বহুত স্মৰণ কৰিব লাগে। স্মৰণ কৰিলেহে আকৌ বিনিময়ত পোৱা যায়। পিতাই কৈছে যে পিতাক বহুত বহুত স্মৰণ কৰিব লাগে সন্তানসকলে, আৰু স্মৰণ কৰিলেহে বিনিময়ত পোৱা যায়। ক্ৰমপ্ৰধানৰ পৰা শতপ্ৰধান হ'বলৈ তোমালোক সন্তানসকলক বহুত সহজ উপায় শুনায়। স্মৃতিৰ যাত্ৰা। প্ৰত্যেকে নিজৰ অন্তৰক সোধা, মোৰ স্মৃতিৰ খতিয়ান ঠিকেই আছেনে? অন্য কাৰোবাক নিজৰ সমান কৰি তোলোনে? কিয়নো জ্ঞানৰ বুলবুলি হোৱা নহয়, কোনোবা ভাটৌ কোনোবা আন কিবা, তোমালোক পাৰ নহয়, ভাটৌ হ'ব লাগে। ভিতৰে নিজক সোধা, বহুত সহজ, কিমানলৈকে বাবা মোৰ স্মৃতিত থাকে, কিমানলৈকে অতীন্দ্ৰিয় সুখত থাকে। মনুষ্যৰ পৰা দেৱতা হ'ব লাগে নহয়, মনুষ্যটো মনুষ্যই হয়, পুৰুষ অথবা মহিলা দুয়োৱে দেখাততো মনুষ্যই হয়, আকৌ তোমালোক দৈবী গুণ ধাৰণ কৰি দেৱতা হোৱা। তোমালোকৰ বাহিৰে আন কোনো দেৱতা হ'বলগীয়া নহয়। ইয়ালৈ আহাই দৈবী কুলৰ অংশীদাৰ হ'বলৈ, তাতো তোমালোক দৈবী কুলৰ অংশীদাৰ হোৱা। তাত তোমালোকৰ কোনো ৰাগ দ্বেষৰ শব্দও নাথাকে। এনেকুৱা দৈবী পৰিয়ালৰ হ'বলৈ খুব পুৰুষাৰ্থ কৰিব লাগে। পিতাই কৈছে যে এনেকুৱা দৈবী পৰিয়ালৰ হ'বলৈ খুব পুৰুষাৰ্থ কৰিব লাগে। পঢ়িবও নিয়ম অনুসৰি লাগে, কেতিয়াও ক্ষতি কৰিব নালাগে। বেমাৰ হ'লেও বুদ্ধিত যাতে শিৱ বাবাৰ স্মৃতি থাকে,
ইয়াতেতো মুখ চলোৱাৰ কথা নাই। আত্মাই জানে আমি শিৱ বাবাৰ সন্তান, বাবা আমাক লৈ যাবলৈ আহিছে। এইটো অভ্যাস বহুত ভাল হ'ব লাগে। য'তেই নাথাকা পিতাৰ স্মৃতিত থাকা, পিতা আহিছেই শান্তিধাম সুখধামলৈ লৈ যাবলৈ। কিমান সহজ, বহুত আছে যিসকলে বেছি ধাৰণা কৰিব নোৱাৰে। বাৰু স্মৰণ কৰা, ইয়াত সকলো সন্তান বহি আছা, ইয়াৰ ভিতৰতো ক্ৰমানুসৰি আছে। হ'বতো নিশ্চয় লাগে শিৱ বাবাক স্মৰণ নিশ্চয় কৰে। অন্যৰ সংগ এৰি এজনৰ সংগ লওঁতাতো সকলো হ'ব, আন কাৰো স্মৃতি নাথাকিব। কিন্তু ইয়াৰ বাবে অন্তিমলৈ পুৰুষাৰ্থ কৰিবলগীয়া হয়, পৰিশ্ৰম কৰিব লাগে, ভিতৰত যাতে সদায় একমাত্ৰ শিৱ বাবাৰে স্মৃতি থাকে। ক'ৰবালৈ ঘূৰিব ফুৰিব গ'লে তেতিয়াও যাতে ভিতৰি পিতাৰে স্মৃতি থাকে, মুখেৰে কোৱাৰ দৰকাৰ নাই। এয়া সহজ পাঠ, তোমালোকক পঢ়াই নিজৰ সমান কৰি তোলে। এনেকুৱা অৱস্থাতেই তোমালোক সন্তানসকল উপনীত হ'ব লাগে। যেনেকৈ শতপ্ৰধান অৱস্থাৰ পৰা আহিছা, সেইটো অৱস্থাত পুনৰ উপনীত হ'ব লাগে। এয়া বুজাবলৈ কিমান সহজ। ঘৰৰ কাম কাজ কৰি চলোতে ফুৰোতে নিজক ফুল কৰি তুলিব লাগে। বিচাৰ কৰি চাব লাগে মোৰ কোনো খেলিমেলিটো নাই। নিজক পৰীক্ষা কৰিবলৈ হীৰাৰ দৃষ্টান্তও বহুত ভাল। তোমালোকে স্বয়ং আতচী কাজ, সেয়েহে নিজক পৰীক্ষা কৰিব লাগে যে মোৰ তিলমাত্ৰাও দেহ অভিমানটো নাই। যদিও এই সময়ত সকলো পুৰুষাৰ্থী, কিন্তু লক্ষ্য উদ্দেশ্য সন্মুখত আছে নহয়। তোমালোকে সকলোকে বাৰ্তা দিব লাগে। বাবাই কৈছিল খৰচ হ'লেও বাতৰি কাকতত প্ৰকাশ কৰা, যাতে এই বাৰ্তা সকলোৱে পাই যায়। বাবাই কৈছিল যে খৰচ হ'লেও বাতৰি কাকতত প্ৰকাশ কৰা, যাতে এই বাৰ্তা সকলোৱে পাই যায়। তেওঁলোকক কোৱা এজন পিতাক স্মৰণ কৰক, তেতিয়া বিকৰ্ম বিনাশ হৈ যাব আৰু পবিত্ৰ হৈ যাব। এতিয়া কোনো পবিত্ৰ নাই। বাবাই বুজাইছে পবিত্ৰ আত্মা থাকে নতুন সৃষ্টিত। এইখন পুৰণি সৃষ্টি অপবিত্ৰ। এজনো পবিত্ৰ থাকিব নোৱাৰে। আত্মা যেতিয়া পবিত্ৰ হৈ যায়, তেতিয়া পুৰণি শৰীৰ এৰি দিয়ে, এৰিবই লাগে। স্মৰণ কৰোঁতে কৰোঁতে তোমালোক আত্মা একদম পবিত্ৰ হৈ যাবা। শান্তিধামৰ পৰা আমি সম্পূৰ্ণ পবিত্ৰ আত্মা আহি আকৌ গৰ্ভমহলত প্ৰৱেশ কৰিলোঁ। আকৌ ইমান ভূমিকা পালন কৰোঁ। এতিয়া চক্ৰ পূৰা কৰিলা, পুনৰ তোমালোক আত্মাসকল নিজৰ ঘৰলৈ যাবা। তাৰ পৰা পুনৰ সুখধামত আহিবা। তাত গৰ্ভমহল থাকে, তথাপিও উচ্চ পদ পাবলৈ পুৰুষাৰ্থ কৰিব লাগে। এয়া হ'ল পঢ়া। এতিয়া নৰক বেশ্যালয়ৰ বিনাশ হৈ শিৱালয় স্থাপনা হৈ আছে। এতিয়াতো সকলো উভতি যাব লাগে। তোমালোকেও বুজি পোৱা যে আমি এই শৰীৰ এৰি নতুন সৃষ্টিত ৰাজকুমাৰ ৰাজকুমাৰী হ'মগৈ। কোনোবাই ভাবিব মই প্ৰজাত গুচি যাম। এই ক্ষেত্ৰত বুদ্ধিৰ যোগসূত্ৰ একেবাৰে স্বচ্ছ হ'ব লাগে। একমাত্ৰ পিতাৰহে যাতে স্মৃতি থাকে, আন একোৱেই যাতে স্মৃতিলৈ নাহে। ইয়াক কোৱা হয় পবিত্ৰ ভিকহু। শৰীৰৰো স্মৃতিলৈ আহিব নালাগে। পিতাই কৈছে যে শৰীৰো স্মৃতিলৈ আহিব নালাগে। এয়াতো পুৰণি চি শৰীৰ নহয় জানো? ইয়াত জীৱনতে মৰিব লাগে। এইটো বুদ্ধিত থাকিব লাগে। এতিয়া আমি ঘৰলৈ উভতি যাব লাগে। নিজৰ ঘৰক পাহৰি গৈছিলোঁ। এতিয়া পুনৰ পিতাই স্মৃতি সোঁৱৰাই দিছে। এতিয়া এই নাটক পূৰা হয়। পিতাই বুজাই, তোমালোক সকলো বানপ্ৰস্থী, গোটেই বিশ্বত যিয়ে মনুষ্য মাত্ৰ আছে, সকলোৰে এই সময়ত বানপ্ৰস্থ অৱস্থা। মই আহিছোঁ সকলো আত্মাক বাণীৰ সিপাৰে লৈ যাওঁ। পিতাই কয়, এতিয়া তোমালোক সৰু ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা। বানপ্ৰস্থ কাক কোৱা হয়, এয়াও তোমালোকে নাজানিছিলা। এনেয়ে গৈ গুৰুৰ শৰণ লৈছিলা। তোমালোকে লৌকিক গুৰুসকলৰ দ্বাৰা আধাকল্প পুৰুষাৰ্থ কৰি আহিছা,
কিন্তু জ্ঞান একোৱেই নাই। এতিয়া পিতাই নিজেই কয়, তোমালোক সৰু ডাঙৰ সকলোৰে বানপ্ৰস্থ অৱস্থা, মুক্তিটো সকলোৱে পাব। সৰু ডাঙৰ সকলো শেষ হৈ যাব। পিতা সকলোকে ঘৰলৈ লৈ যাবলৈ আহিছে। এই ক্ষেত্ৰতো সন্তানসকল বহুত আনন্দিত হোৱা উচিত। ইয়াত দুখৰ অনুভৱ হয়, সেইবাবে নিজৰ মৰমৰ ঘৰক স্মৰণ কৰে। ঘৰলৈ যাব বিচাৰে, কিন্তু জ্ঞানটো নাই। এনেকৈ কয়, আমাক আত্মাসকলক এতিয়া শান্তি লাগে। পিতাই কয়, কিমান সময়ৰ বাবে লাগে? ইয়াততো প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগে। ইয়াত জানো কোনোবা শান্ত হৈ থাকিব পাৰে? আধাকল্প এই গুৰু আদিয়ে তোমালোকৰ দ্বাৰা বহুত পৰিশ্ৰম কৰালে। পৰিশ্ৰম কৰি হাবাথুৰি খাই খাই আৰু অশান্ত হৈ গৈছে। এতিয়া যিজন শান্তিধামৰ মালিক, তেওঁ আহি সকলোকে উভতাই লৈ যায়। পঢ়ায়ো থাকে, ভক্তি কৰে, নিৰ্বাণ ধামলৈ যাবৰ বাবে, মুক্তিৰ বাবে। এইটো কেতিয়াও কাৰো অন্তৰত উদয় নহ'ব যে আমি সুখধামলৈ যাওঁ। সকলোৱে বানপ্ৰস্থ অৱস্থাত যোৱাৰ বাবে পুৰুষাৰ্থ কৰে। তোমালোকেতো সুখধামলৈ যোৱাৰ বাবে পুৰুষাৰ্থ কৰা। জানা যে প্ৰথমে পানীৰ পৰা উপৰাম অৱস্থা নিশ্চয় হ'ব লাগে। ভগৱানেও সন্তানসকলৰ আগত প্ৰতিজ্ঞা কৰে, মই তোমালোক সন্তানসকলক নিজৰ ঘৰলৈ নিশ্চয় লৈ যাম, যাৰ বাবে তোমালোকে আধাকল্প ভক্তি কৰিছা। এতিয়া যদি শ্ৰীমতত চলা তেন্তে মুক্তি জীৱন মুক্তিত যাবা, নহ'লে শান্তিধামলৈতো সকলো যাবই লাগে। কোনোবাই যাবলৈ বিচাৰক বা নিবিচাৰক, ড্ৰামা অনুসৰি সকলোৱে নিশ্চয় যাবই লাগে। পচন্দ কৰা বা নকৰা, মই সকলোকে উভতাই লৈ যাবলৈ আহিছোঁ। জোৰ জবৰদস্তি কৰি হ'লেও হিচাপ নিকাচ নিষ্পত্তি কৰাই লৈ যাম। তোমালোক সত্যযুগলৈ যোৱা, বাকী সকলো বাণীৰ সিপাৰে শান্তিধামত থাকে। কাকোৱে এৰি নাযাওঁ। যাব নিবিচাৰিলেও শাস্তি দি মাৰি পিটি হ'লেও লৈ যাম। ড্ৰামাত ভূমিকাই এনেকুৱা, সেইবাবে নিজৰ উপাৰ্জন কৰি যাব লাগে, তেতিয়া পদো ভাল পাবা। পাছৰ ফালে অহাসকলে কি সুখ পাব? পিতাই সকলোকে কয়, যাব নিশ্চয় লাগিব। শৰীৰক জুই লগাই বাকী সকলো আত্মাক লৈ যাম। আত্মাসকলে মোৰ লগত যাব লাগে। মোৰ মতত সৰ্বগুণ সম্পন্ন শূলকলা সম্পন্ন হ'লে তেতিয়া পদো ভাল পাবা। তোমালোকে মাতিছা নহয় যে আহি আমাক সকলোকে মাৰি নিয়া। এতিয়া মৃত্যু সমাগত, কোনেও বাচি নাথাকিব। শ্ৰী শ্ৰী শৰীৰত নাথাকিবগৈ, উভতাই লৈ যাবলৈ মোক মাতিছা। সেয়েহে এতিয়া পিতাই কয়, সন্তানসকল, এইখন শ্ৰী শ্ৰী জগতৰ পৰা তোমালোকক উভতাই লৈ যাম। তোমালোকৰ স্মাৰকো থিয় হৈ আছে। দেলৱাৰা মন্দিৰ আছে নহয়, অন্তৰ লওঁতাজনৰ মন্দিৰ আদি দেৱ আহি আছে। পিতাই কৈছে যে তোমালোকৰ স্মাৰকো থিয় হৈ আছে। দেলৱাৰা মন্দিৰ আছে নহয়, অন্তৰ লওঁতাজনৰ মন্দিৰ আদি দেৱ বহি আছে। শিৱ বাবাও আছে, বাপদাদা দুয়োগৰাকীয়ে আছে। এওঁৰ শৰীৰত বাবা বিৰাজমান হৈ আছে। তোমালোক তালৈ গ'লে তেতিয়া আদি দেৱক দেখা পোৱা। তোমালোক আত্মাই জানা যে এয়াতো বাপদাদা বহি আছে। এই সময়ত তোমালোকে যি ভূমিকা পালন কৰি আছা তাৰেই স্মাৰক থিয় হৈ আছে। মহাৰথী, অশ্বাৰোহী, পদাতিকো আছে। সেয়া হৈছে জড় আৰু এয়া চৈতন্য। ওপৰত বৈকুণ্ঠও আছে। তোমালোকে গৈ আহি চাই আহা। দেলৱাৰা মন্দিৰ কেনেকুৱা তোমালোকে জানা। কল্পই কল্পই এই মন্দিৰ এনেকৈ নিৰ্মাণ হয়, যিটো আকৌ তোমালোকে চাবাগৈ। কিছুমান বিভ্ৰান্ত হৈ যায়, এই সকলো পাহাৰ আদি জহি খহি গৈছে, পুনৰ হ'ব কেনেকৈ? এইটো খেয়াল আনিব নালাগে। এতিয়াতো স্বৰ্গও নাই, আকৌ সেয়া কেনেকৈ আহিব? পুৰুষাৰ্থৰে সকলো তৈয়াৰ হয় নহয়। এতিয়া তোমালোকে স্বৰ্গলৈ যোৱাৰ প্ৰস্তুতি চলাই আছা। কোনোৱে বিভ্ৰান্ত হৈ পঢ়িবলৈ এৰি দিয়ে। পিতাই কয়, এই ক্ষেত্ৰত বিভ্ৰান্ত হোৱাৰতো কোনো দৰকাৰ নাই।
তাত সকলো আমি নিজেই সাজিম। সেইখন সৃষ্টিয়েই শতপ্ৰধান হ'ব। তাৰ ফল ফুল আদি সকলো চাই আহে। অমৃত পান কৰে। সূক্ষ্ম বতন মূল বতনতো এয়া একো নাই। বাকী এয়া সকলো আছে বৈকুণ্ঠত। বিশ্বৰ ভূগোল বুৰঞ্জী পুনৰাবৃত্তি হয়, এইটো নিশ্চয়তো দৃঢ় হোৱা উচিত। বাকী কাৰোবাৰ ভাগ্যত নাথাকিলে তেতিয়া ক'ব, এয়া কেনেকৈ হ'ব পাৰে। হীৰা মুকুতা যি এতিয়া দেখিবলৈ পোৱা নাযায়, সেয়া পুনৰ কেনেকৈ উপলব্ধ হ'ব। পূজ্য কেনেকৈ হ'ব? পিতাই কয়, এয়া পূজ্য আৰু পূজাৰীৰ খেল ৰচি থোৱা আছে। আমি ব্ৰাহ্মণ, দেৱতা, ক্ষত্ৰিয়। এই সৃষ্টি চক্ৰক জানি তোমালোক চক্ৰৱৰ্তী ৰজা হোৱাগৈ। তোমালোকে বুজি পোৱা, সেইবাবেতো কোৱা, বাবা কল্প পূৰ্বেও আপোনাক লগ পাইছিলোঁ। আমাৰেই স্মাৰক মন্দিৰ সন্মুখত থিয় হৈ আছে। ইয়াৰ পাছতেই স্বৰ্গ স্থাপনা হ'ব। এয়া যি তোমালোকৰ চিত্ৰ আছে, তাত চমৎকাৰ আছে। কিমান ৰুচিৰে আহি চাই, গোটেই জগতত ক'তোৱেই কোনেও দেখা নাই। কোনোবাই এনেকুৱা চিত্ৰ তৈয়াৰ কৰি জ্ঞান দিবও নোৱাৰে, নকল কৰিব নোৱাৰে। এই চিত্ৰবোৰতো হৈছে সম্পদ, যাৰ দ্বাৰা তোমালোক পদ্মা পদম ভাগ্যশালী হৈ যোৱা। তোমালোকে বুজি পোৱা, আমাৰ খোজেপতি পদ্ম অনেক কোটিৰ উপাৰ্জন হয়, পঢ়াৰ খোজ। যিমান যুগযুক্ত হৈ থাকিবা, যিমান পঢ়িবা, সিমানেই পদ্ম অৰ্থাৎ পদ্ম 10,00,000 কোটি। এফালে মায়ায়ো তীব্ৰ গতিৰে আহিব। তোমালোক এই সময়তে শ্যাম সুন্দৰ হোৱা। সত্যযুগত তোমালোক সুন্দৰ আছিলা, সোণালী যোগী। কলিযুগত হৈছা শ্যাম লৌহ যোগী। প্ৰতিটো বস্তুৱেই এনেকুৱা। ইয়াততো মাটিও অনুৰ্বৰ। পিতাই কৈছে যে ইয়াততো অৰ্থাৎ কলিযুগত মাটিও অনুৰ্বৰ। তাততো মাটিও অতি উত্তম হ'ব, প্ৰতিটো বস্তু শতপ্ৰধান হ'ব। এনেকুৱা ৰাজধানী তোমালোক, এনেকুৱা ৰাজধানীৰ তোমালোক মালিক হৈ আছা, অনেকবাৰ হৈছা। তথাপি পুনৰ এনেকুৱা ৰাজধানীৰ মালিক হ'বলৈ পুৰা পুৰুষাৰ্থ কৰা উচিত। পুৰুষাৰ্থ অবিহনে প্ৰাৰব্ধ কেনেকৈ পাবা? কষ্ট একো নাই। মুৰুলি চপোৱা হয়, আগলৈ লাখ কোটিৰ হিচাপত ছপা হ'ব। সন্তানসকলে ক'ব, যি পাইছা আদি। পিতাই কৈছে যে মুৰুলি চপোৱা হয়, আগলৈ লাখ কোটিৰ হিচাপত ছপা হ'ব। সন্তানসকলে ক'ব, যি পইচা আদি আছে সেয়া যজ্ঞত লগাই দিওঁ, ৰাখি থৈ কি কৰিম? আগলৈ গৈ দেখিবা কি কি হয়। বিনাশৰ প্ৰস্তুতিও দেখি থাকিবা, আখৰা চলি থাকিব। পুনৰ শান্ত হৈ যাব। সন্তানসকলৰ বুদ্ধিত গোটেই জ্ঞান আছে। হওঁতে বহুত সহজ, কেৱল পিতাক স্মৰণ কৰিব লাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ, আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, এই শৰীৰকো পাহৰি পুৰা পবিত্ৰ ভিকহু হ'ব লাগে। বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ কৰি ৰাখিব লাগে। বুদ্ধিত থাকিব লাগে, এতিয়া নাটক পুৰা হ'ল, আমি নিজৰ মৰমৰ ঘৰলৈ যাওঁ। দ্বিতীয়তে, পঢ়াৰ প্ৰতিটো খোজত পদ্ম অৰ্থাৎ অনেক কোটিৰ উপাৰ্জন আছে। সেইবাবে নিতৌ ভালদৰে পঢ়িব লাগে। দৈৱীকুলৰ অংশীদাৰ হ'বলৈ পুৰুষাৰ্থ কৰিব লাগে। নিজে নিজক সুধিব লাগে যে মোৰ অতীন্দ্ৰিয় সুখ কিমানলৈকে অনুভৱ হয়, আনন্দ থাকেনে? আৰু আজিৰ বৰদান, বুদ্ধিৰে সংগত থাকি সহযোগৰ হাতৰ দ্বাৰা আনন্দ উল্লাসৰ অনুভৱ কৰোঁতা সৌভাগ্যৱান আত্মা হোৱা। বুদ্ধিৰে সংগত থাকি সহযোগৰ হাতৰ দ্বাৰা আনন্দ উল্লাসৰ অনুভৱ কৰোঁতা সৌভাগ্যৱান আত্মা হোৱা। আৰু আজিৰ
বৰদানৰ ব্যাখ্যা। যেনেকৈ সহযোগৰ চিন হাতত হাত দিয়া দেখুৱাই, তেনেকৈ পিতাৰ সদায় সহযোগী হোৱা। এয়া হৈছে হাতত হাত দিয়া আৰু সদায় বুদ্ধিৰে লগত থকা, অৰ্থাৎ মনৰ একাগ্ৰতা এজনৰ প্ৰতি থকা। সদায় যাতে এইটো স্মৃতি থাকে যে ঈশ্বৰীয় বাগিচাত হাতত হাত দি একেলগে আগবাঢ়ি গৈ আছোঁ। ইয়াৰ দ্বাৰা সদায় মনোৰঞ্জন কৰি থাকিবা, সদায় আনন্দিত আৰু সম্পন্ন হৈ থাকিবা। এনেকুৱা সৌভাগ্যৱান আত্মাই সদায় মনোৰঞ্জনৰ অনুভৱ কৰি থাকে। আৰু আজিৰ শ্লোগান। আশীৰ্বাদৰ পুঁজি জমা কৰাৰ সাধন হৈছে সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। আশীৰ্বাদৰ পুঁজি জমা কৰাৰ সাধন হৈছে সন্তুষ্ট হৈ থকা আৰু সন্তুষ্ট কৰা। ওম শান্তি। আনন্দৰূপী সম্পদেৰে সম্পন্ন সৌভাগ্যৱান আৰু প্ৰসন্নচিত্ত হ'বলৈ আজিৰ অব্যক্ত সংকেত। তোমালোকৰ সকলোতকৈ শ্ৰেষ্ঠ আনন্দৰূপী সম্পদ আছে। এই আনন্দৰ সম্পদ দান কৰি থাকা। যাক তোমালোকে আনন্দ দিবা, তেওঁ পাৰে পাৰে তোমালোকক ধন্যবাদ দিব। সেয়েহে মহাদানী হৈ আনন্দৰূপী সম্পদ বিলোৱা, দান কৰিলে মনৰ প্ৰসন্নতা আৰু সন্তুষ্টতাৰ অনুভৱ হ'ব। ওম শান্তি।